দলগাঁৱৰ বৰুৱাঝাৰ পানী যোগান আঁচনিত নিযুক্তিৰ কেলেংকাৰী নিযুক্তিৰ পৰা বঞ্চিত ভূমিদাতাৰ পৰিয়াল গোপনে সমিতি গঠন কৰি সভাপতি পুত্ৰক নিযুক্তি দিয়াৰ অভিযোগ ভূমিদাতা পৰিয়ালক জলমিত্ৰ নিযুক্তি দিয়াৰ দাবী দৰঙৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মংগলদৈ সংমণ্ডলৰ অধীনস্থ দলগাঁও সমষ্টিৰ অন্তৰ্গত ১-২ নং বৰুৱাঝাৰ গাঁৱত স্থাপন কৰা হৈছে এখন পানী যোগান আঁচনি জানিব পৰা মতে উক্ত পানী যোগান আঁচনি স্থাপনৰ বাবে ভূমি প্ৰদান কৰে গাঁওখনৰ ইন্তাচালী নামৰ ব্যক্তি এজনে আঁচনিখন নিৰ্মাণ কৰাৰ সময়ত ভূমিদাতাৰ পৰিয়ালৰ এজন লোকক উক্ত আঁচনিত জলমিত্ৰ হিচাপে নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিভাগীয় কৰ্তৃপক্ষই কিন্তু আঁচনিখনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত ৰাজহুৱাভাৱে সমিতি গঠন নকৰি গোপনে সমিতি গঠন কৰে আৰু সমিতিখনৰ সভাপতি তাইজুদ্দিনে নিজৰ পুত্ৰ ফাইজুল হকক অবৈধভাৱে জলমিত্ৰ হিচাপে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিলেও কোনো সুফল লাভ কৰা নাই ভূমিদাতা পৰিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানৰ জৰিয়তে সঠিক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ লগতে ভূমিদাতাৰ পৰিয়ালক জলমিত্ৰ নিযুক্তি দিয়াৰ দাবী জনাইছে মাটিটো হ'ল মোৰ যেতিয়া মণ্ডল আহিলে মই গম পালোঁ যে মণ্ডল আহিছে ইয়াত কিয় মণ্ডল আহিলে যিহেতু এটা পানী চাপ্লাই অফিচ হ'ব আপুনি কি কয় বোলে আমি মাটিটো নাযাওঁ কয় আপুনি আৰু চাকৰি এটা পাব আমি কেনেকৈ চাকৰি পাম আমাৰ বয়স ৭০ হৈ গ'ল কয় আপুনি নৰা আছে নে নাই বোলে নৰা আছে মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছ কৰিছে আপুনি হাল্লা চিল্লা নকৰিব আপুনি চাকৰি এটা পাব মাটিটো দিয়ক গতিকে মোক বস্তুটা সুধি লওঁ পরে আমি আজি সার্কল মানে এনে কথা স্যার আপনি কি কয় হয় যার মাটি দখলত আছে লড়াটো হোক বাচ্চা হোক একজন চাকরি পাবই এটা চূড়ান্ত লোকে কমিটি বনাইছে মই তো নাজানো মাটি দেওয়ার পিছত কাম কৰিলে কমিটি গঠন হল চূড়ান্ত বনাইছে মই নাজানো অবৈধ কমিটিয়া তাতে এপ্লাই কৰি চাকৰি কাৰণে এপ্লাই কৰিলে কাক দিলে প্ৰেসিডেন্টের লড়াক দিলে যেজন প্রেসিডেন্ট তার লড়াকও দিছে তাক লড়াক দিছে আপনাদের কব লাগা কি আমার বস্তুটো লাগে আমার চাকরিটা লাগে আমার মাটি আমার চাকরি লাগে এই বস্তুটো অনুষ্ঠানটো হোৱাৰ পিছত অটোমেটিক কাৰ নাম চাকৰিটো হৈ গ'ল সম্পূৰ্ণ বেকআপ পথেৰে চাকৰিটো হৈছে গতিকে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ এই বস্তুটো যাতে নিজ হাতে দি চালি জাৰি চাই উচিত তদন্ত কৰি উপযুক্ত মানুহজনক চাকৰিটো দিব লাগে বাছ এইখিনি নাই ইয়াৰ ওচৰে পাজৰে কোনো কমিটি হোৱা নাই আৰু ৰাতিৰ ভিতৰতে ৰাতি কমিটি কৰি মানে ইহঁতে চাকৰিটো কমিটিটো ঘৰত বনাইছে এইটো আমাৰ জানামতে আমি ইহঁতৰ ঘৰত বনাইছে ৰাজহুৱা মিটিং কৰা নাই